কৃষ্ণ হরি আজ্ঞা পালন করি যদিও তিনি পুত্ৰৰ জন্ম দিলো তথাপিতো পুত্ৰ সকলৰ অৱস্থাই মন আমাৰ কৰিছে বিতত জ্যেষ্ঠ পুত্ৰ ধৃতৰাষ্ট্ৰ জন্মান্ধ জ্যেষ্ঠ হিচাপে সিংহাসনত বহিছে যদিও ৰজাৰ দায়িত্ব পালন কৰিব পৰা নাই পৰৰ হাতত ধৰি উঠা বহা কৰিব লাগে দ্বিতীয় পুত্ৰ পাণ্ডু সিও ব্যাধিযুক্ত বিদুৰ দাসী পুত্ৰ পুৰি হাঁহে জগতে নাই পিতৃ হোৱাৰ আনন্দ মোৰ নাই নোহোৱাটোৱেই স্বাভাৱিক এয়া পিতৃত্ব হোৱা হলে এনে নহল হেতেন বোজা হৈ জীয়াই থাকিব নালাগিলেহেঁতেন পুত্ৰ ধৃতৰাষ্ট্ৰ অন্ধ পুত্ৰৰ সেৱা গ্ৰহণ কৰক পিতৃদেৱ আৰু মোক অনতি পলমে মৰিবলৈ অভিশাপ দিয়ক পুত্ৰ ধৃতৰাষ্ট্ৰ পিতৃদেৱ তোমাৰ মনৰ কথা মই নুবুজাকৈ থকা নাই কিন্তু দৈব্যৰ ইচ্ছাৰ বিৰুদ্ধে আমাৰ কাম কৰাৰ শক্তি ক'ত সেয়া চিতা কৰিব নোৱাৰি মই জীয়াই থাকি কৰিম কি পিতৃদেৱ জীয়াই থকাটো জীৱনৰ এটা ধৰ্ম আৰু এই ধৰ্ম তুমি পালন কৰিবই লাগিব পিতা মৃত্যুক তুমি আমি বিচাৰিব নালাগে যেতিয়া সময় হ'ব তেতিয়া মৃত্যুৰ হাতত কোনো সাৰিব নোৱাৰে পিছে পুত্ৰ বিদুৰ ক'ত পিতা বিদুৰ তপস্যাৰ বাবে অৰণ্যলৈ গৈছে তপস্যাত পৰম শক্তি লাভ কৰি দিগ্বিজয়ৰ কৰা তাৰ ইচ্ছা মই তাক বাধা দিয়া নাই যে কাম মোৰ দ্বাৰা নহল সেই কাম তাৰ দ্বাৰাই সম্পূৰ্ণ বৰ ভাল কথা পিতা Goodbye.
দেৱৰীখি নাৰদ এইফালে আহিছে তেওঁ বা কি বাতৰি আনিছে দয়া কৰা আহক দেৱৰীখি দুখৰ দিনত আপোনাৰ দৰে পৰমজনক পালে আমি পৰম আশ্বস্ত হওঁ অন্ধৰ সেৱা গ্ৰহণ কৰক দেৱৰীখি কথা ধৃতৰাষ্ট্ৰ দেৱৰীখি পেটাৰাই কৈছে দুখৰ দিন বোলে আৰু তুমি অন্ধ বুলি দুখ কৰিছা দেৱৰীখি কথা কি কি কম দেৱৰীখি মোৰ দুখৰ কথা জ্যেষ্ঠ পুত্ৰ ধৃতৰাষ্ট্ৰ জন্মান্ধ জ্যেষ্ঠ হিচাপে কুৰুবংশৰ ৰাজসিংহাসনত বহিছে যদিও দেশ বিজয় কৰিব নোৱাৰাৰ হেতুকে তেওঁৰ মনত অলপো শান্তি নাই আৰু তেওঁৰ অশান্তিয়েই মোৰ অশান্তিৰ কাৰণ হৈ পৰিছে পুত্ৰ বিদুৰ তপস্যালৈ গৈ ঘূৰি অহা নাই পিছে দেৱৰীখি ধৃতৰাষ্ট্ৰই দৃষ্টি লাভ কৰিবৰ পৰা কোনো উপায় নাইনে সাধাৰণভাৱে অন্ধজনে দৃষ্টিশক্তি লাভ কৰাৰ কোনো উপায় নাই দেৱৰীখি মুনিবৰ দেৱৰীখি পূজা কৰি নাৰায়ণক সন্তুষ্ট কৰিব পাৰিলে হয়তো দৃষ্টি লাভ কৰিব পাৰে দেৱৰীখি যদি সেয়াই হয় তেন্তে নাৰায়ণক সন্তুষ্ট কৰাৰ দায়িত্ব মোৰ দেৱৰীখি আপুনি মোৰ পুত্ৰক তপস্যাৰ থলীলৈ লৈ গৈ আমাক পৰম কৃতাৰ্থ কৰে যেন এই কামতে মই আনন্দ মনেৰে কৰিম সম্পাদন ধৃতৰাষ্ট্ৰই যদি দৃষ্টি লাভ কৰে জগতৰে মহা উপকাৰ সমাধান হ'ব বলা ধৃতৰাষ্ট্ৰ দেৱৰীখি আমি যাত্ৰাৰ আয়োজন কৰোঁ তেন্তে দেৱৰীখি এবে মই আহিলো হৰে
যদিও বা নিজকে জিতেন্দ্ৰীয় মহাদেৱ বুলি ভাবিছিল, কাৰ্যত সেয়া হৈ নঘটিল। সেইবাবে আমাৰ এক অংশ প্ৰচণ্ড প্ৰতাপী ৰূপে গজকেতু ৰূপে জন্মগ্ৰহণ কৰি সি এতিয়া পলয়ৰ ধুমুহা বোৱাইছে যদিও তাৰ মনত কোনো শান্তি নাই। যাওঁ, তাক অশান্তিৰ কাৰণ দেখুৱাই নিষ্কৰ্তব্যত হওঁ অগ্ৰসৰ। কৃষ্ণ হৰি জয় গজকেতু বিহারী, জয় জয় গজকেতু বিহারী, জয় জয় গজকেতু বিহারী, জয় জয় জয়। বেখল সাম্রাজ্য যে আছে অলপ শান্তি নয়, কিন্তু এই শান্তিৰ মূল কি মই আজি পৰ্যন্ত নিৰ্ধাৰণ কৰিব নোৱাৰিলো। এই গজকেতুৰ নাম শুনিলে ত্ৰিজগত হয় কম্পমান। যাৰ পুত্ৰ সিংহকেতু আৰু ইন্দ্ৰকেতু প্ৰবল প্ৰতাপত আকাশ মাৰ্গত সূৰ্যৰ ৰথ হৰাই যায়। যাৰ সেনাপতি কনক পংকজৰ প্ৰবল বীৰত্বত এই গজকেতু ৰাজ্যত কোনেও আক্ৰমণ কৰিবলৈ সাহস নকৰে। সেই গজকেতুৰ আজি সকলো থাকিও একোৱেই নাই। মই ইয়াৰ নিৰ্ণয় কৰিবই লাগিব। যাওঁ, নিষ্কৰ্তব্য তেতিয়া হওঁ অগ্ৰসৰ। ভার
সেনাপতি কনক পঙ্কজ, মহারাজ। জ্যেষ্ঠ পুত্র মোর হিঙ্গকেতু, পিতৃদেব। কনিষ্ঠ পুত্র মোর ইন্দ্রকেতু। পিতৃদেব। তোমালোকে তোমার রাজ্য রক্ষান্তের কারণ বেসরি পলানে। তাই মহারাজ, ওকে চেষ্টা করি রাজ্যত ঘটি থকা অলৌকিক কাৰ্য খবৰ কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰি। স্বৰ্গৰ দেৱতা দেৱতাৰ আৰু পাতালৰ নকনৰো কোনো শক্তি নাই, যাৰ ফলত আমাৰ ৰাজ্য অবিৰতভাৱে অঘটন ঘটিব লাগিছে। পিতা পিতা আমাৰ সৈন্যসকলৰ লগত লৈ ৰাজ্যৰ চৌদিশে ঘূৰিলো, একোৱেই নিৰ্ধাৰণ কৰিব নোৱাৰিলো। পিতৃদেৱ আর তুমি ইন্দ্রকেতু, এই ক্ষেত্ৰত ময়ো আপোনাক সহায় কৰিব নোৱাৰিলো। শান্তিৰ কাৰণ বিচাৰি যদিও যলৈকে গৈছো তাতেই নতুন নতুন অশান্তিৰ অভিজ্ঞতাহে লাভ কৰিছো। ক'ৰবাত হঠাৎ জুই লাগিছে, দেশে দুৰ্ভিক্ষৰ সৃষ্টি কৰিছে, প্ৰবল মহামাৰীয়ে হাজাৰ হাজাৰ প্ৰজাৰ মৃত্যু ঘটাইছে, আৰু ক'ত যে কি ঘটিব লাগিছে পিতৃদেৱ। নোৱাৰে নোৱাৰে, কোনেও নোৱাৰে, সেনাপতিয়ে নোৱাৰে, জ্যেষ্ঠ পুত্ৰই নোৱাৰে, কনিষ্ঠ পুত্ৰই নোৱাৰে, তেন্তে তেন্তে পাৰিব কোনে? মই নিৰ্ধাৰণ নিজেই কৰিব লাগিব। আৱশ্যক হলে স্বৰ্গৰ দেৱতা, মৰ্ত্যৰ মানৱ আৰু পাতালৰ বাসকে কৰি হলেও মই আৰু নিৰ্ণয় কৰিবই লাগিব। এতিয়া বলা নিজ কৰ্তব্যত অগ্ৰসৰ। তুমি ইয়াতেই বহি নারায়ণক পূজা কৰা। নারায়ণ সন্তুষ্ট হলে তোমাক দৃষ্টি প্ৰদান কৰিব। মই তাৰ পৰাই সকলোবিলাক চাই আছো। ভাল ভাল দেৱঋষি। এতিয়া মই আহিলো ধৃতৰাষ্ট্ৰ, দয়া কৰা জগতৰ গতি তোমাৰ চৰণে প্ৰভু।
দৃষ্টিদান দিয়া প্রভু করা মুখ দয়া দৃষ্টি বিনে নাই মোর জীবন মায়া দৃষ্টি বিনে নাই মোর জীবন মায়া হে জ্যোতিষ্ময় নারায়ণ হে অন্ধ চক্ষু দান করি হে অন্ধর জীবন সাৰ্থক কৰক প্ৰভু শক্তি থকা জনৰ যদি সামৰ্থ্যই নাথাকে তেন্তে তাৰ জীৱন কিমান দুখাৰো হে আপুনি নিশ্চয় অনুভৱ কৰিছে হে অন্ধক চক্ষু দান কৰি এই জীবন এই অন্ধৰ জীৱন সাৰ্থক কৰক প্ৰভু নহলে 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 তীক্ষ্ণ অস্ত্ৰে আপুনি শিৰচ্ছেদ কৰি বন্ধু জীৱন শেষ কৰি ধৃতৰাষ্ট্ৰ তোমাৰ তপস্যাত মই সন্তুষ্ট হৈছো প্ৰভু তোমাক মই দৃষ্টিশক্তি প্ৰদান কৰিম প্ৰভু আপুনি মোক দৃষ্টিশক্তি প্ৰদান কৰিব মই এই জগতৰ শুভা সৌন্দৰ্য চাবলৈ পাম তেন্তে প্ৰভু বিলম্ব নকৰি অন্ধ চক্ষু দান কৰক প্ৰভু কোৱা ধৃতৰাষ্ট্ৰ তোমাক কিমান দিনৰ বাবে দৃষ্টি প্ৰয়োজন প্ৰভু কিমান দিনৰ বাবে প্ৰভু কিমান দিনৰ বাবে প্ৰভু 4 মাহ প্ৰভু 4 মাহৰ কাৰণে প্ৰভু দৃষ্টিশক্তি প্ৰদান কৰক মাত্ৰ 4 মাহৰ কাৰণে ঐ প্ৰভু তথাস্তু দেখা ঈশ্বৰ লীলা নাৰায়ণে ধৃতৰাষ্ট্ৰ দৃষ্টি দান দিলা মই সঁচাকৈ দৃষ্টিশক্তি লাভ কৰিলো চাওক জগতবাসী চাওক দেৱৰাশী ধৃতৰাষ্ট্ৰ জন্মান্ধ নহয় পিতা আপুনি আৰু দুখ কৰিব নালাগে মই দিগ্বিজয়ৰ কাৰণে ওলাই যাব পাৰিম পিতা এতিয়া তুমি ক'ত বিস্তুৰ মায়াৰ পাশত জন্ম দি মোক এতিয়া তুমি মোক কিয় এৰি থৈ গ'লা পিতা আজি যদি তুমি মোক দেখা দে মোৰ ৰাজ্যৰ শান্তিৰ কাৰণ নোকোৱা তেনেহ'লে মই ব্ৰহ্মকুল দেৱকুল সকলোকে ধ্বংস কৰি দিম পিতা গজকেতু কোন
পিতৃদেৱ মোৰ প্ৰণিপাত গ্ৰহণ কৰিব পিতৃদেৱ আপোনাৰ পাপৰ ফলত জন্ম লাভ কৰি মই এনেকি পাপ কৰিলো যে মোৰ ৰাজ্যত আজি অলপো শান্তি নাই। মই তাকেই কবলৈ আহিছো গজকেতু। কওক পিতা। কিন্তু তাৰ কাৰণে তই চৰম ত্যাগ কৰিব লাগিব, সেয়া জানো কৰিব পাৰিবি? মই যিকোনো ত্যাগৰ বাবে সাজু আছো পিতৃদেৱ। মাত্ৰ কওক মোৰ ৰাজ্যলৈ শান্তি ঘূৰি আহিব কেতিয়া? শুন, তোৰ ৰাজ্যত অশান্তিৰ কাৰণ তোৰ নপুংসক পুত্ৰ চন্দক। যেতিয়ালৈকে তোৰ ৰাজ্যত দ্বিতীয় পত্নী প্ৰভাৱতী আৰু তাইৰ নপুংসক পুত্ৰ চন্দকেতু থাকিব, তেতিয়ালৈকে তোৰ ৰাজ্যত শান্তি নহ'ব। মোৰ দ্বিতীয় পত্নী প্ৰভাৱতী আৰু তাৰে নপুংসক পুত্ৰ চন্দকেতু। এতিয়া মই কি কৰিব লাগিব পিতৃদেৱ? কওক পিতৃদেৱ। শুন গজকেতু, হাতত শোল সোমালে কেতিয়াও হাতখন কাটি নেপেলাই, বৰং শোলডাল উলিয়াই পেলাই। মই পুনৰাই কৈছো গজকেতু, হাতত শোল সোমালে কেতিয়াও হাতখন কাটি নেপেলাই, বৰং শোলডাল উলিয়াই পেলাই। মই এতিয়া আহিলো। হাতত শোল সোমালে হাতখন কাটি নেপেলাই, বৰং শোলডালহে উলিয়াই পেলাই। হাতত শোল সোমালে হাতখন কাটি নেপেলাই, শোলডালহে উলিয়াই পেলাই। হাতখন শোলডাল ঠিকেই কৈছে পিতৃদেৱে। যাওঁ মই আৰু উচিত নিৰ্ণয় কৰোঁগৈ।
তপস্যাৰ বাবে মোৰ দুই পুত্ৰ যোৱা বহুদিন হ'ল কিন্তু কিন্তু বৰ্তমানলৈকে কোনো ঘূৰি নাহিল কিবা কিবা বিপদত পৰিছে নেকি তেওঁলোক বিশেষকৈ মোৰ ধৃতৰাষ্ট্ৰৰ ওপৰত চিন্তা তেওঁ যদি এইবাৰ দৃষ্টি শক্তি লাভ কৰিব নোৱাৰে তেন্তে তেওঁৰ আৰু জীয়াই থকাৰ বাসনা নাথাকিব পুত্ৰ বিদুৰ তুমি আহিলা হয় পিতৃদে কেৱল অসাই নহয় মই সাধনা সিদ্ধি লাভ কৰি আহিছো এয়া চাওক মোৰ তপস্যাত সন্তুষ্ট হৈ নাৰায়ণে মোকে নাগ ৰক্ষা ধনু প্ৰদান কৰিলে এতিয়াৰ কোনো চিন্তা নাই মই খেলা ৰঙে ত্ৰিভুৱন জয় কৰিব পাৰিম পিতৃদে পুত্ৰ দাদা ধৃতৰাষ্ট্ৰ ক'ত দেৱৰ্ষি নাৰদৰ পৰামৰ্শ অনুসৰি দৃষ্টি লাভৰ বাবে নাৰায়ণক সন্তুষ্ট কৰিবলৈ ধৃতৰাষ্ট্ৰ অৰণ্যলৈ গৈছে আৰু তেওঁ এতিয়াও ঘূৰি অহা নাই দাদাক তেনেকৈ অকলৈ যাবলৈ দিয়াটো উচিত হ'ল দাদাৰ নিশ্চয় কিবা বিপদ ঘটিছে মই এতিয়াই দাদাক বিচাৰি অৰণ্যলৈ যাত্ৰা কৰিম নাই নাই ভাই অৰণ্যলৈ যোৱাৰ কোনো কাৰণ নাই পিতৃদে পুত্ৰ মই বৃক্ষৰ অৰণ্যৰ পৰাই নহয় অন্ধকাৰৰ অৰণ্যৰ পৰাও ওলাই আহি মই দৃষ্টিশক্তি লাভ কৰিলো পিতৃদে পুত্ৰ পিতা সঁচাকৈ তুমি দৃষ্টিশক্তি লাভ কৰিলা সঁচা দাদা নাৰায়ণে আপোনাক দৃষ্টিদান দিলেনে সঁচা পিতা পুত্ৰ সঁচা ভাই আজি মই জীৱনত প্ৰথমবাৰৰ বাবে পিতৃৰ চৰণ দৰ্শন কৰিছো আৰু পিতৃৰ মৰম হনা মুখখন দেখি পৰম আনন্দিত হৈছো ভাই হাই বিদুৰ মোৰ কাষলৈ আহ বিদুৰ তোৰ হাতত ইমান সুন্দৰ এইখন কি ধনু মোকো নাৰায়ণে এইখন নাগ ৰক্ষা ধনু প্ৰদান কৰিলে বিদুৰ এতিয়া আৰু কোনো চিন্তা নাই আমি দুয়ো মিলি গোটেই জীৱন দিগ্বিজয় কৰি ফুৰিব পাৰিম নাই ভাই দাদা মই মাত্ৰ 4 মাহৰ কাৰণেহে দৃষ্টিশক্তি লাভ কৰিছো মাত্ৰ 4 মাহৰ বাবে হয় পিতা পুত্ৰ যেতিয়া প্ৰভু বিষ্ণুৱে কিমান দিনৰ বাবে দৃষ্টিশক্তি প্ৰদান কৰিম বুলি সুধিলে তেতিয়া মই 4 মাহৰ কাৰণে দৃষ্টি প্ৰাৰ্থনা কৰিলো পিতা হে নাৰায়ণ তোমাক শত কোটি প্ৰণাম দুখ নকৰিবা বাচা পিতা জ্যেষ্ঠৰ পৰাই অন্ধ হৈ মাত্ৰ 4 মাহৰ বাবে দৃষ্টিশক্তি লাভ কৰিছা এয়া তোমাৰ পৰম সৌভাগ্য এই অমূল্য সময়খিনি তোমালোকে মানৱ কল্যাণৰ বাবে কাম কৰাটো উচিত কেনেকৈ সাধন হ'ব পিতা কওক পিতা এই অমূল্য সময়ৰ এটা ক্ষণো মই অপচয় কৰিব নিবিচাৰো এই সময়তে তোমালোকে এই পৃথিৱীত দিগ্বিজয়ৰ ঘোষণা কৰি গজকেতু আৰু তীঘ্ৰাসুৰ দৈত্যক বধ কৰিব লাগিব পিতা পুত্ৰ এই গজকেতু আৰু তীঘ্ৰা দৈত্য সেয়ে কোন বামনৰ অভিশাপত শিৱৰ এক অংশ হিচাপে গজকেতুৰ জন্ম হৈছিল তাৰ শৰীৰৰ আকৃতি যদিও মনুষ্যৰ দৰে কিন্তু তাৰ মুখৰ আকৃতি হস্তীৰ দৰে তাৰ পুত্ৰ আৰু সেনাপতি প্ৰবল প্ৰতাপী শিৱৰ বৰত সি বলিয়ান হৈ এই পৃথিৱীত আতংকৰ সৃষ্টি কৰিছে আৰু তীঘ্ৰাসুৰ 3টা সুৰাৰৰ সৈতে এক ভয়ানক অসুৰ ভগৱতী নদীৰ পাৰত সি যজ্ঞ আয়োজন কৰিছে অমৰত্ব লাভৰ বাবে
এইটো ইউকে নিধন কৰাটো একান্তই প্ৰয়োজন আশীৰ্বাদ কৰক পৃথ্বীদেৱ এবে মই আহিলোঁ গজকেতু গজকেতু তোহতৰ মৃত্যু চাপিল বলে ভাই জয় দেখরা খুলারি জয় জয় দেখরা খুলারি জয় জয় মহা মহাবীর গণারি জয় 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 জিতই ধনি তক ধই তক ধই ধনি তক ধই জিতই ধনি তক ধই তক দি তক ধই ধনি তক ধই সেনাপতি কালজয় মহারাজ মোৰ জীৱনলৈ যাতে কোনোদিনেই মৃত্যুক্ষণ আহিব নোৱাৰে তাৰ বাবে মই ৰক্ত যজ্ঞ কৰিছো আৰম্ভ কালজয় মহারাজ মোক মৃত্যু নালাগে নালাগে লাগে মোক অমরত্ব কালজয় মহারাজ তার বাবে মই নারায়ণ নারায়ণ তুষ্ট কৰিব খুজিছো কালজয় মহারাজ আনৰ দৰে আনৰ দৰে ফুল তুলসীৰে মই দেৱতা পূজা নাপাতো সেয়েহে পূজাৰ সামগ্ৰী হিচাপে গোটাই লৈছো সাধু ভক্ত ভকত বৈষ্ণৱ বৈষ্ণৱ এই সকলোকে এজন 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 কৰি ধৰি আনি জ্বলন্ত অগ্নিত কৰিম নিক্ষেপ কালজয় মহারাজ আরে করক মহারাজ আজিৰ যজ্ঞৰ কাৰণে কিমানজন ঋষি ব্ৰহ্ম ঋষিক ধৰি অনা হৈছে আৰু মোৰ যজ্ঞ তৰোৱাল
মোৰ যজ্ঞ তৰোৱাল এনেদৰে তীক্ষ্ণ কৰি ৰাখিবা যাতে প্ৰয়োজন হ'লে মোৰে শিৰ কাটি যজ্ঞতে আহুতি দিব পাৰোঁ। নিজক শিৰচ্ছেদ কৰাৰ পাছত আপুনি কাৰ কাৰণে যজ্ঞ কৰিব? মহাৰাজ কালজয়, মহাৰাজ তুমি মোৰ মহিমা এতিয়াও বুজা নাই। মহাৰাজ মোৰে তিনিটি শিৰৰ ভিতৰত যিকোনো দুটি কাটি দিলেও মোৰ মৃত্যু আৰু এটা কথা ৰাখিবা মনত, ৰাজ্যৰ ভিতৰৰ অশান্তি ৰাজশক্তি দুৰ্বল কৰে। এই কথা তুমি ৰাখিবা মনত। কালজয় দানৱৰ হত্যা, দানৱৰ কৰ্তা মই ত্ৰিশিৰা। বলা কালজয়। আৰু আশ্চৰ্যৰ কথা যে অৰুৰাজ ধৃতৰাষ্ট্ৰই দেশ বিজয় আয়োজন কৰি অজয় হস্তি ৰক্ষাৰ ভাৰ আমাৰ ওপৰতে অৰ্পণ কৰিছে। যাওঁ, পলম নকৰি যাওঁ মই হস্তিনাপুৰলৈ আৰু এই দায়িত্ব মই আনন্দেৰে উপভোগ কৰোঁগৈ। প্রবেশ
শুনিবলৈ পাইছো ধৃতৰাষ্ট্ৰই সকু লাভ কৰি মহাদিগ্বিজয়ৰ কৰিছে সূচনা। ইয়াত আমাৰ কি হোৱা উচিত? আমার রাজ্যত যদি আক্রমণ করে তেন্তে হই আক্রমণ প্রতিহত করিবই লাগিব। কিন্তু আমাৰ ইয়াত জনবল আৰু ধনবলৰ হানি হ'ব। তেতিয়া আমি কি কৰিম? ইয়াত লাভ লোকসানের প্রশ্ন নয়। শত্রুক শত্রু হবে, মিত্রক মিত্র হবে, ব্যবহার করা সকলোৰে কৰ্তব্য। বুজিলো। এই মহা দিগ্বিজয়ৰ কাৰণ পৃথিৱীৰ পৰা অশান্তি দূৰ কৰা। মোৰ মতে সময়ত আমি সহায় কৰিব লাগিব। বলা তেন্তে আমি ধৃতৰাষ্ট্ৰ আগমনলৈ অপেক্ষা কৰোঁ। বলা। মই মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ বিচাৰি পাইছো। বিচাৰি পাইছে? তেন্তে কওক, কোনে আমাৰ ৰাজ্যত অশান্তিৰ সৃষ্টি কৰিছে? বিৰক্ত কৰক পিতৃদেৱ, এতিয়াই সেই অশান্তি দূৰ কৰি ৰাজ্যৰ শান্তি স্থাপন কৰোঁ। আপোনাৰ প্ৰদৰ্শনৰ শান্তিৰ বাবে এই ইন্দ্ৰকেতে নিজৰ প্ৰাণ দিবলৈ সজু আছে পিতৃদেৱ। তাৰ কোনো প্ৰয়োজন নাই। মোৰ ৰাজ্যৰ অশান্তি দূৰ কৰিবলৈ মোৰ এটা আদেশৰহে প্ৰয়োজন। এই আদেশৰ বাবে সময় অপচয় নকৰিব মহাৰাজ। সময়ৰ অপচয় প্ৰতিপক্ষৰ শক্তিহে বৃদ্ধি কৰে। তেন্তে শুনা, মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ মোৰ দ্বিতীয় ভাৰ্য প্ৰভাৱতী আৰু তাৰে নপুংসক পুত্ৰ চন্দ্ৰকেতু। মোৰ পিতৃ দেৱাদিদেৱ মহাদেৱে মোৰ ৰাজ্যৰ অশান্তি দূৰ কৰিবলৈ মোৰ ৰাণী প্ৰভাৱতী আৰু তাৰে নপুংসক পুত্ৰক হত্যা কৰিবলৈ নিৰ্দেশ দিছে। ঠিক কৈছে পিতা। আমাৰ মাহিয়াই আৰু সহোদৰ প্ৰতিম চন্দ্ৰকেতুক হত্যা কৰিব লাগে। অসম্ভৱ অসম্ভৱ। এনে নিদাৰুণ কাৰ্য কৰিবলৈ দিব নোৱাৰো। পৃথিৱীৰ তেনেকুৱা দৃষ্টান্ত নাই য'ত ৰজাই নিজৰ ৰাণী আৰু পুত্ৰক হত্যা কৰি ৰাজ্যৰ শান্তি স্থাপন কৰিছে। ৰাজবংশৰ পবিত্ৰতাৰ নামত এনে কলংক সৃষ্টি কৰিব নোৱাৰি। কওক পিতৃদেৱ, এই ক্ষেত্ৰত আপোনাৰ
মহারাজ সেনাপতি হিচাপে মই জানো আপুনি এজন অবিবেচক ৰজা গতিকে মহাদেৱে এনে আদেশ কৰিলেও আপুনি এনে ঘৃণনীয় কাৰ্য সম্পাদন নকৰিব মহাৰাজ আচৰিত কথা মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ বেচৰে ত্ৰিভুৱন চলত কৰিলো আৰু আজি যেতিয়া মোৰ ভাৰ্যষাৰ মোৰ পুত্ৰক দুখেৰ আসনত বহুৱাবলগীয়া হ'ল এতিয়া কি মই নীৰৱে থাকিব লাগে এয়াই নেকি তোমালোকৰ পৰামৰ্শ এনেকৈ অহেতুকভাৱে শাস্তি দিলে ৰাজ্যৰ অন্তঃপুৰৰ সকলোকে শাস্তি দিব লাগিব মৃত্যুদণ্ডও দিব লাগিব সেয়েহে আপোনাৰ সিদ্ধান্ত সলনি কৰক পিতৃদেৱ কিন্তু মাহিয়াই আৰু চন্দকেতুৰ দোষ কি এক নপুংসক ৰজাৰ ঘৰত থকা মতে মহাবিপৰ্যয় কাৰণ আৰু সেই নপুংসকক যেই নাৰীয়ে গৰ্ভত ধাৰণ কৰি লালন পালন কৰি ডাঙৰ দীঘল কৰিলে সেই নাৰী জীয়াই থকা লাভ কৰিব নোৱাৰে সেই হেতু চন্দ্ৰকেতু মৰিবই লাগিব আকৌ এবাৰ ভাবি চাওক পিতৃদেৱ সেনাপতি আদেশ কৰক মহাৰাজ যোৱা লৈ অহা নেকি ৰাজসভালৈ নিৰোধৰ্য আদেশ মহাৰাজ পিতা এই আপুনি কি কৰিব লৈছে যি মাতৃয়ে জীয়াই থকাৰ বাহিৰে মৃত্যুৰ কথা এক মুহূৰ্ততো চিন্তা কৰিব নোৱাৰে খন্তেক পিছতে আপোনাৰ আদেশত তেওঁ মৃত্যুক সাৱটি ল'ব লাগিব এই দৃশ্য চোৱাৰ আগত মোৰ মৃত্যু নহ'ল কিয় আকৌ এবাৰ ভাবি চাওক পিতৃদেৱ অদেশ অলংঘনীয় এইবোৰ চোৱাৰ যদি তোমালোকৰ সাহস নাই তেন্তে এই মুহূৰ্ততে ইয়াৰ পৰা যাব পাৰা প্ৰভাৱতী কোৱাচোন প্ৰভাৱতী ৰাজ্যত অশান্তি সৃষ্টি হলে ৰজাই কি কৰিব লাগে আৰু সেই অশান্তিৰ কাৰণত যদি কোনোবা আপোনজনকো ত্যাগ কৰিব লগা হয় ৰাজ্যত শান্তি ৰক্ষা কৰাটো ৰজাৰ দায়িত্ব আপোন পৰ শত্ৰু মিত্ৰৰ প্ৰশ্ন আহিব কেনেকৈ কিন্তু এইবোৰ প্ৰশ্নৰ মুখোধাৰ কাৰণহে মই একো বুজিব পৰা নাই মহাদেৱে কৈছে ৰাজ্যৰ অশান্তিৰ কাৰণ বোলে ৰাজ অন্তঃপুৰতে আছে অন্তঃপুৰত আৰু মই সেনাপতি পঠাই ৰাজ অন্তঃপুৰৰ পৰা মাতি অনা হৈছে ইয়াৰ অৰ্থ এনেকুৱাই নেকি কি ৰাজ্যত অশান্তি মোৰ বাবে হৈছে তুমি বৰ বুদ্ধিমতী প্ৰভাৱতী যেই কথা মই তোমাক ব্যক্ত কৰিব লাগিছিল সেই কথা তুমি নিজেই ব্যক্ত কৰিলা স্বামী দেৱতা নহয় মহাৰাজ এয়া মই কি শুনিলো এয়া সঁচানে সেনাপতি কনক পংকজ এয়া সঁচা এই কথা সঁচা মহাৰাণী কিন্তু মই কৰিলো কি ৰাজ
নপুংসক এই কথা জগতে জানে আৰু তাৰ মানে ৰাজ্যত যত মানে অশান্তি এক নপুংসক ৰজাৰ ঘৰত থকা মানে ৰজাৰ প্ৰজাৰ কাৰোৱেই শান্তি নাই আৰু তেনে কুলক্ষণে জন্ম দিয়া মাতৃ হিচাপে তোমাক তাক আৰু মোক কি কৰিব স্বামী স্পষ্টকে কওক তাক আৰু মোক কি কৰিব এই পৃথিৱীৰ পৰা চিৰ বিদায় দিম হাই ভগৱান এয়া মই কি শুনিছো নাই 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 স্বামী আপুনি ইমান নিষ্ঠুৰ নহব একান্তই যদি আপোনাৰ পথ কৰাটো ইচ্ছা তেন্তে মোকে বধ কৰক তথাপি মোৰ বাচ্চাক এৰি দিয়ক অশান্তিৰ বেশ গতি ৰাখিব কোচ নে কাটো কোচ আৰু গতি মই দুয়োকে কৰিম নিক্ষেপ মই আপোনাৰ চৰণত ধৰিছো মহাৰাজ ঐ! আমাক জীয়াই থাকিবলৈ দিয়ক লৈ যোৱা ৰাণীক আৰু সাগৰৰ পাৰত নি জীৱন নিক্ষেপ কৰা গ'ল ৰবা সেনাপতি মহাৰাজ ৰাজদণ্ড হাতত আছে যেতিয়া আপুনি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব কিন্তু মোক কওক যে নপুংসক পুত্ৰক হত্যা কৰিবলৈ আদেশ দিছে সেই পুত্ৰৰ মাতৃ হিচাপে মোকো বধ কৰিবলৈ আদেশ দিছে তেন্তে সেই পুত্ৰৰ পিতৃ আৰু মাতৃৰ স্বামী কোন সেইবোৰৰ প্ৰয়োজন নাই প্ৰয়োজন নাই প্ৰয়োজন আছে প্ৰয়োজন নাই প্ৰয়োজন আছে প্ৰয়োজন নাই প্ৰয়োজন আছে নপুংসক পুত্ৰ আপুনি জন্ম লোৱা নাই মহাৰাজ সেই সন্তানৰ
সেনাপতি কনক পঙ্কজ অদেশ কৰক মহাৰাজ লৈ যোৱা ৰাণীক আৰু জীৱন নিক্ষেপ কৰাগৈ বলক ৰাণী নহ'লে ৰাজজ্ঞ পালনৰ বাবে মই বল প্ৰয়োগ কৰিবলৈ বাধ্য হ'ম কোনো প্ৰয়োজন নাই মই নিজেই যাম কিন্তু যোৱাৰ আগত কৈ যাওঁ এই ৰাজ্যৰ শান্তি স্থাপনৰ নামত মোৰ নিৰীহ পুত্ৰ আৰু মোক বধ কৰাই আপুনিও সুখেৰে থাকিব নোৱাৰে মহাৰাণী আপোনাৰ দুখতে এই ৰাজ্য ধ্বংস হ'ব আপোনাক যুগ যুগ ধৰি এই ৰাজ্যৰ প্ৰজা অভিশাপ দিব মহাৰাণী ধৰি এই ৰাজ্যৰ প্ৰজাই অভিশাপ কনক পঙ্কজ